আপুনি চাই আছে বিয়লিৰ হেডলাইন্স। দেওবাৰে নিপকুৰ উমৰাংচু প্ৰকল্পৰ হোৱা জলবিস্ফোৰণৰ ফলত বিভীষিকাৰ সৃষ্টি হৈছে। 200 মেগাৱাট ক্ষমতাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পানীৰ প্ৰকাণ্ড পাইপ ফাটি যোৱাৰ ফলত পাইপেৰে হুৰাহুৰে পানী ওলোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ঘটনাৰ ফলত নিপকুৰ অভিযন্তাসহ 5জন বিষয়া কৰ্মচাৰী নিখোজ হৈ আছে। পানীয়ে বিভীষিকাৰ সৃষ্টি কৰি প্ৰকল্পটোৰ পাৱাৰ হাউচ পাহাৰৰ মাটিয়ে সম্পূৰ্ণ পুতি পেলাইছে। নিপকুৰ ঘটনাৰ উচিত তদন্ত কৰি দোষী ব্যক্তিক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে প্ৰাক্তন আছু নেতা তথা অগপ নেতা তুলাৰাম গগৈয়ে। উল্লেখযোগ্য যে এই প্ৰকল্পৰ মেৰামতিৰ বাবে ভাৰত চৰকাৰে 200 কোটি টকা আবণ্টন দিয়াৰ কথা আছিল যদিও সময়মতে ধনৰাশি মুকলি কৰি নিদিয়াত মেৰামতিৰ অভাৱত এনে অৱস্থা হোৱা বুলি মন্তব্য কৰে গগৈয়ে। এইখিনি মুহূৰ্তত আমি ফোনযোগে যোগাযোগ স্থাপন কৰিছোঁ তুলাৰাম গগৈ ডাঙৰীয়াৰ সৈতে। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এক অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, কেন্দ্ৰীয় চৰকাৰে পুঁজি আবণ্টন দিয়া নাই, এনেধৰণৰ এক আপুনি অভিযোগ উত্থাপন কৰিছে। গতিকে এই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা বিস্তাৰিতভাৱে জানিব খুজিছোঁ। হয় গগৈ ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিম, এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, মেৰামতিৰ অভাৱৰ প্ৰসংগ আপুনি উত্থাপন কৰিছে। গতিকে সেই অভিযোগ সন্দৰ্ভত কিছু মন্তব্য আপোনাৰ পৰা জানিব খুজিম। আমি যোগাযোগ স্থাপন কৰিম তুলাৰাম গগৈ ডাঙৰীয়াৰ সৈতে, কিন্তু এইখিনি মুহূৰ্তত আমি জনাইছোঁ যে এই মুহূৰ্তত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে। বিশাল পানী পৰিবাহী পাইপ ফাটি যোৱাৰ পিছত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। হুৰাহুৰে পানী, বাঢ়নী পানীয়ে বুৰাইছে সমগ্ৰ অঞ্চল। 5জনকৈ বিষয়া অভিযন্তাসহ বৰ্তমানেও নিখোজ হৈ আছে। নিখোজ কেইগৰাকীৰ সন্ধানত বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে যদিও কোনো ধৰণৰ সুংসূত্ৰ এই পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। পাৱাৰ হাউচ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। পাহাৰৰ মাটিয়ে পুতি পেলাইছে পাৱাৰ হাউচ। 200 কোটি টকা আবণ্টন দিয়াৰ কথা আছিল যদিও আজি পৰ্যন্ত সেই পুঁজি আবণ্টন দিয়া নহ'ল, যাৰ বাবে মেৰামতিৰ অভাৱ ঘটিছে। এই ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰিছে তুলাৰাম গগৈয়ে। এয়া বিভীষিকাৰ ছবি এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ। তীব্ৰ আতংকময় পৰিৱেশ বৰ্তমানে অব্যাহত আছে। এনেদৰে পানী পাইপেৰে হুৰাহুৰে ওলাই থাকিলে ভয়ংকৰ ৰূপ ধাৰণ কৰিব। ঘটনাৰ ফলত আমি জনাইছোঁ নিপকুৰ অভিযন্তাসহ 5জন বিষয়া কৰ্মচাৰী বৰ্তমানেও নিখোজ হৈ আছে। পানীয়ে বিভীষিকাৰ সৃষ্টি কৰি প্ৰকল্পটোৰ পাৱাৰ হাউচ পাহাৰৰ মাটিয়ে সম্পূৰ্ণৰূপে পুতি ধ্বংসস্তূপত পৰিণত কৰিছে। নিপকুৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে প্ৰাক্তন আছু নেতা তথা অগপ নেতা তুলাৰাম গগৈয়ে। এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছোঁ তুলাৰাম গগৈ ডাঙৰীয়াৰ সৈতে। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আপুনি সন্মুখলৈ আহিছে। মেৰামতিৰ অভাৱ হৈছে পাইপসমূহ, যাৰ বাবে এনে এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। জানিব বিচাৰিম এই সন্দৰ্ভত আপোনাৰ পৰা কিছু তথ্য। প্ৰকল্প, এই কপিলী জলবিদ্যুৎ প্ৰকল্পৰ টাৰ্নেলৰ পাইপবিলাক পাৱাৰ প্ৰডাকশ্যন হয়, এই পাইপবিলাক বহুদিনৰ আগতে মেৰামতিৰ বাবে প্ৰয়োজন হৈছিল। মোকলাই দিয়াৰ কথা আছিল আৰু ভাৰত চৰকাৰে 200 কোটি টকা মোকলাই দিব, মেৰামতি কৰা হ'ব বুলি কৰ্তৃপক্ষ অতদিনে ৰৈ থাকিল। মেৰামতি সঠিকভাৱে নহ'ল, যিটো কাৰণে যোৱাকালি এটা অনাকাংক্ষিত ঘটনা হ'ল। পাইপ ফাটি গ'ল, এটা সাংঘাতিক ধৰণৰ পৰিৱেশ হ'ল। আৰু ভগৱানৰ কৃপাত পূজাৰ কাৰণে তেওঁলোকৰ সকলো। হয় ডাঙৰীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী সময়ত যোগাযোগ স্থাপন কৰিম আপোনাৰ সৈতে। এই সন্দৰ্ভত অধিক আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। মেৰামতিৰ অভাৱ অতি গুৰুত্বপূৰ্ণ এটি প্ৰসংগ তেওঁ সন্মুখলৈ আনিছে। 200 কোটি টকা আবণ্টন দিয়াৰ কথা আছিল কেন্দ্ৰীয় চৰকাৰে, কিন্তু আজি পৰ্যন্ত সেই ধনৰাশি সময়মতে মুকলি কৰি নিদিয়াত মেৰামতিৰ অভাৱত এনে অৱস্থা হোৱা বুলি মন্তব্য কৰে তুলাৰাম গগৈয়ে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্মতিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা আৰম্ভ হৈছে গুৰুজনাৰ গুণানুকীৰ্তন। ভক্তিৰসৰ অমীয়া সুৰ গুঞ্জৰিত হৈছে নামঘৰসমূহত। পুৱাই গুৰু সেৱাৰ বাবে নামঘৰে ভিৰ ধৰিছেহি ভক্তিপ্ৰাণ ৰাইজে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্মতিথি উপলক্ষে গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত হৈ উঠিছে বটদ্ৰৱাকে ধৰি ৰাজ্যৰ সত্ৰ নামঘৰসমূহত।
ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি আড়ম্বৰপূৰ্ণভাৱে গুৰুজনাৰ জন্মতিথিৰ লগত সংগতি ৰাখি নাম কীৰ্তন কৰা হৈছে বটদ্ৰৱা থান, যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰ, গোলাঘাটৰ আঠখেলীয়া বৰনামঘৰত। বৰপেটা সত্ৰতো আয়োজন কৰা হৈছে গুৰুজনাৰ পবিত্ৰ তিথি। মহানগৰীৰ বিভিন্ন নামঘৰসমূহতো গুঞ্জৰি উঠিছে ভক্তিৰসৰ অমিয়া সুৰ। নগাঁৱত পবিত্ৰ বটদ্ৰৱা থানত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা। এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছোঁ নীলোৎপল বৰাৰ সৈতে। আমি দেখুৱাই আছোঁ আজি পুৱাৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাৰ আমি পৰিৱেশ দেখুৱাই আছোঁ। আমি দেখুৱাই আছোঁ বৰ্তমান যি ইয়াৰ স্থানীয় ৰাইজে আহি নাম কীৰ্তন কৰিছে, শোভাযাত্ৰা আছে, নিশালে অংকীয়া নাট আছে আৰু বৰ্তমান আমি পোনে পোনে নামৰ মাজলৈ গৈছোঁ। দেখুৱাইছোঁ বৰ্তমান এটা আমি দৃশ্যাংশ দেখুৱাইছোঁ। এয়া তিৱা জনজাতিৰ কিছু লোক আহিছে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ আৰু মহাপুৰুষ জনাই যি সমগ্ৰ অসমীয়া জাতিৰ যি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ বাবে যি প্ৰয়াস কৰিছিলে, সমগ্ৰ সৰু বৰ জনগোষ্ঠীক একগোট কৰি বৰ অসম গঢ়াৰ যি চেষ্টা কৰিছিলে, মহাপুৰুষ জনাই যি গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চাল খাই একেলগে লৈ যি বৃহত্তৰ অসমীয়া জাতি ভেদভাৱ নাইকিয়া কৰি যি অসমীয়া জাতিক এক মৰ্যাদা দিছিলে, বিশ্বৰ বুকুত এক চিনাকি দিছিলে, সেইগৰাকী জগতগুৰুৰ আজি জন্ম জয়ন্তী দেখিবলৈ পোৱা গৈছে। আজি সকলোৱে যেন মহাপুৰুষজনক স্মৰিছে, সকলোৱে সোঁৱৰিছে আৰু এয়াই হৈছে অসমীয়া জাতিৰ চিনাকি আৰু এয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰয়াস। আমি যদি মূল কীৰ্তনঘৰৰ আমি যদি পৰিৱেশ দেখুৱাওঁ, এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এয়া মূল কীৰ্তনঘৰৰ পৰিৱেশ। আমি যদি দেখুৱাব পাৰোঁ কাষত থকা সেইজোপা শিলিখা, যিজোপা শিলিখাৰ তলত বহি অসমীয়া জাতিৰ ইতিহাস ৰচিছিলে, অসমীয়া জাতিৰ ভৱিষ্যত ৰচিছিলে সেইগৰাকী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। আৰু এয়াই হৈছে বটদ্ৰৱা সত্ৰ, বটদ্ৰৱা থান, পবিত্ৰ বটদ্ৰৱা থান, যি বটদ্ৰৱা ভূমিত মহাপুৰুষজনাৰ জন্ম হৈছিলে, যিগৰাকী গুৰুৱে সমগ্ৰ অসমীয়া জাতিক এটা চিনাকি দিলে, সেইগৰাকী গুৰুৰ জন্ম জয়ন্তীত সকলোৱে পুনৰ শ্ৰদ্ধাৰে কৰিছে আৰু হৰিনামেৰে গুঞ্জৰিত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি আৰু সকলোৱে প্ৰাৰ্থনা জনাইছে গুৰুজনাৰ কৰকমলত, সকলোৱে শ্ৰদ্ধা জনাইছে। আমিও শ্ৰদ্ধা নিবেদিছোঁ যিগৰাকী গুৰুৱে সমগ্ৰ জীৱন তুচ্ছ কৰি, সমগ্ৰ জীৱন অহপুৰুষাৰ্থ কৰি অসমীয়া জাতিৰ বাবে সৰ্বস্ব ত্যাগ কৰি পেলাই সেইগৰাকী গুৰুক শতকোটি প্ৰণাম। আৰু এয়া আমি দেখুৱাই আছোঁ বটদ্ৰৱা থানৰ পৰা পোনপটীয়া পৰিৱেশ আৰু বটদ্ৰৱা থানত যি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে হৰিনামত গৈছে সমগ্ৰ বটদ্ৰৱা। নিশ্চয়। আৰু সেয়া নীলোৎপলে বটদ্ৰৱা থানৰ পৰিৱেশ দেখুৱাইছে। আনহাতে যোৰহাটতো একে পৰিৱেশ দেখিবলৈ পোৱা হৈছে। গুৰুজনাৰ জন্ম জয়ন্তী তথা জন্মতিথি উপলক্ষে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে, ভাগৱত শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আৰু হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে সত্ৰ নামঘৰসমূহ। এয়া যোৰহাটৰ পৰিৱেশ। আমাক অধিক পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক দিগন্ত হাজৰিকাই। হয়, আজি সাতৰাজ মাৰি একৰাজ কৰা আধ্যাত্মিকতাৰ বাণীৰে অসমীয়া সমাজক সুদৃঢ় কৰা মহাপুৰুষ সৰ্বগুণাকৰ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ আজি 571তম জন্মবাৰ্ষিকী। সেই উপলক্ষে নামঘৰে আজি দুৱাৰে পৰা দপা শংখ হৰিধ্বনিৰে মুখৰিত হৈ পৰিছে। মহাপুৰুষজনাৰ সৃষ্টিৰ আজি গুণানুকীৰ্তন চলিছে। এয়া যোৰহাটৰ ঐতিহাসিক মইনাপুৰীয়া নামঘৰৰ দৃশ্য। ভাগৱত ভ্ৰমণ ইতিমধ্যে আৰম্ভ হৈছে। বিভিন্ন কাৰ্যসূচীৰে আজি গুৰুজনাৰ জন্ম জয়ন্তী সকলো উলহ মালহেৰে উদযাপন কৰিছে। ভাগৱত ভ্ৰমণ হৈছে ইতিমধ্যে দেখিছে। ফুল তাল দপা শংখৰ ধ্বনি মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশটো। যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণ সংস্কৃতিৰ জৰিয়তে কাহানী কৰি সমাজবাদৰ বুনিয়াদী ৰচনা কৰিছিলে আৰু এই নামঘৰ আৰু সত্ৰসমূহ আছিল এই সংস্কৃতিৰ
প্ৰাণ কেন্দ্ৰস্বৰূপ আৰু নামঘৰ আৰু সত্ৰসমূহৰ জৰিয়তে অসমীয়া সমাজখনক একতাৰ দোলেৰে বান্ধি ৰাখিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিৰ জৰিয়তে আজিও কিন্তু অসমীয়া জাতিটোৱে অসমীয়া হিচাপে চিনাকি দাঙি ধৰিব পাৰিছে। অসমীয়া জাতি আজি বিশ্ব দৰবাৰত অসমীয়া জাতি হিচাপে চিনাকি দাঙি ধৰিব পাৰিছে। এইজনা মহাপুৰুষৰ আজি মহা জন্ম জয়ন্তীত এনেধৰণে প্ৰত্যেকখন গাঁৱতে সকলো প্ৰতিজন অসমীয়াই কৰিছে, একেলগে কৰিছে আৰু নামঘৰত তেওঁ যি ভাওনাৰ পৰা আৰম্ভ কৰি তেওঁ যিসমূহ সৃষ্টিৰাজি মেট মৰা ভঁৰাল সৃষ্টিৰাজিৰ জৰিয়তে অসমীয়াই আজি চিনাকি দাঙি ধৰিব লাগিছে, সেইসমূহৰ আজি গুণানুকীৰ্তন চলিছে। সমগ্ৰ পৰিৱেশটো দেখিছে যে প্ৰত্যেকৰে পদূলিয়ে পদূলিয়ে গুৰুজনাক কৰি এনেধৰণে যি ভাগৱত যাত্ৰা উলিয়াইছে, ভাগৱত ভ্ৰমণ কৰিছে, সকলোৱে সেৱা ধৰিছে। এয়া যোৰহাটৰ মইনাপুৰীয়া নামঘৰৰ দৃশ্য। কেৱল মাত্ৰ মইনাপুৰীয়া নামঘৰতেই নহয়, সমগ্ৰ অসমতে আজি মহাপুৰুষজনাৰ জন্ম জয়ন্তী উলহ মালহেৰে উদযাপন কৰিছে। প্ৰত্যেকে এনেধৰণে আঁঠু লৈছে, যি ভাগৱত যাত্ৰা উলিয়াইছে, ভাগৱত ভ্ৰমণ কৰিছে, তাত এনেধৰণে সকলোৱে আঁঠু লৈছে। হৰি নামৰ ধ্বনি এক প্ৰকাৰ মুখৰিত হৈ পৰিছে। এয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ। ভক্তিৰসৰ অমীয়া সুৰ বিয়পি পৰিছে ৰাজ্যৰ আকাশে বতাহে। নামৰূপতো হিন্দু মুছলমানৰ মিলা প্ৰীতিৰ উজ্জ্বল নিদৰ্শন। হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান, তাৰে এক দৃশ্য দেখা গ'ল সাৰনগৰী নামৰূপত। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ 571 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিলনপুৰ প্ৰাথমিক শাখাই হিন্দু মুছলমান সমাজক একত্ৰিত কৰি বাহিৰ কৰে এক বিশাল ভাগৱত যাত্ৰা। গুৰুজনাই দি যোৱা ভাতৃত্ববোধৰ এনাজৰীৰ নিদৰ্শনে এইখন শংকৰ আজানৰ দেশত মিলনপুৰ প্ৰাথমিক শাখাই মুছলমান, ভোজপুৰী, বেংগলী, নেপালী, মণিপুৰী সম্প্ৰদায়ৰ লোকসকলৰ সহযোগত ভাগৱত যাত্ৰাৰে গুৰুজনাৰ নাম কীৰ্তনেৰে নামৰূপৰ আকাশ বতাহ মুখৰিত কৰি তোলে। সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাটতো 571 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। গোলাঘাটৰ বিভিন্ন নামঘৰ, মন্দিৰ নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে। গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গোলাঘাট নগৰৰ কুমাৰপট্টি ৰাজহুৱা নামঘৰত 7দিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠৰ আয়োজন কৰা হয়। আয়োজন কৰা বাৰেব্ৰহণীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰায়ো আজি পৰিৱেশ সুন্দৰ কৰি তোলে। শংকৰদেৱৰ জন্ম মহোৎসৱৰ উপলক্ষে 7দিনীয়া কাৰ্যসূচী অবিৰত ভাগৱত পাঠ কৰা হৈছে। আজি প্ৰথমতে আছে আমাৰ ভাগৱত ভ্ৰমণ, তাৰপিছতে আমাৰ শংকৰদেৱৰ যি কাৰ্যসূচী আৰম্ভ হ'ব। দ্বিতীয় কাৰ্যসূচী আছে আমাৰ এতিয়া ভাগৱত পাঠ। আজিৰ পৰা ভাগৱত পাঠ অবিৰতভাৱে 7 দিন আৰম্ভ হ'ব। 571তম শংকৰ জন্মোৎসৱ সংগতিতে আমি ভাগৱত 7দিনীয়া ভাগৱত পাঠ আৰম্ভ কৰি আৰু 15 তাৰিখৰ দিনা আমি ভাওনা আহ্বান কৰিছোঁ। আমাৰ সীতাহৰণ বালিবধ নাটক হ'ব। সকলো ৰাইজকে আমি আপোনালোকৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ, আমাৰ নামঘৰলৈ আহিব। আমাৰ নামঘৰে আজি 571তম শংকৰ জন্মোৎসৱ আয়োজন কৰিছে। এই বৰ্ণাঢ্য আয়োজন কৰিছে, হাতীলৈ প্ৰশাসন হৈছে, সকলোখিনি আছে। আৰু আজি 571 সংখ্যক জন্ম জয়ন্তী উপলক্ষে বৈকুণ্ঠপুৰীত পৰিণত হৈছে মাজুলী। মাজুলীৰ সত্ৰ, বিভিন্ন গাঁৱৰ নামঘৰৰ লগতে মিচিং জনজাতীয় লোকসকলেও উলহ মালহেৰে পালন কৰে গুৰুজনাৰ জন্মতিথি। বৰ্ণাঢ্য শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শ লোকে। এই জন্মোৎসৱটো সমগ্ৰ সত্ৰনগৰী মাজুলীত উলহ মালহেৰে কৰা হৈছে। গড়মূৰত আমাৰ যিটো আঞ্চলিকভাৱে যিখিনি পতা হৈছে, বিগত বছৰত এইখিনি সদায় আমাৰ গড়মূৰ তিনিআলিত পতা হৈছে। যোৱা বছৰৰ পৰা আমি এটা সিদ্ধান্ত লোৱা হ'ল যে গড়মূৰ অঞ্চলৰ আঞ্চলিকৰ যিকেইখন গাঁও আছে, প্ৰতিখন গাঁৱতে আমি শংকৰ উৎসৱটো পতা আমি কামনা কৰিছিলোঁ।
বা আমি পাতিবলৈ যোজা কৰিছিলোঁ। যোৱা বছৰ গড়মুখ সত্ৰত এই বস্তুটো এনেকৈ আমি যোৱাবাৰ এই উৎসৱটি পাতিছিলোঁ। এইবাৰ গড়মুখৰ স্থানীয় গোপালপুৰত আমি পাতিছোঁ। এতিয়া পুৱা ভাগত আমাৰ উৎসৱ বিতৰণ হৈ গ'ল। তাৰপিছত এতিয়া আমাৰ শোভাযাত্ৰা হৈছে। তাৰপিছত আমাৰ বিভিন্ন প্ৰতিযোগিতা হ'ব। গধূলিলৈ গুৰুজনাৰ নামত এখনি ভাওনা পতা হৈছে। হৰিনামত ধ্বনিৰে মুখৰিত হৈ পৰিল সাংস্কৃতিক নগৰী তেজপুৰ। গুৰুজনাৰ 571 সংখ্যক জন্ম মহোৎসৱ উপলক্ষে তেজপুৰতো কামৰূপীয়া সনাতন ধৰ্ম মণ্ডলীৰ উদ্যোগত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। পুৱা পতাকা উত্তোলনৰ পিছতেই এনেদৰে কামৰূপীয় সনাতন ধৰ্ম মণ্ডলীৰ শতাধিক সদস্যই চহৰখনৰ মাজেৰে উলিয়াই বিশাল সাংস্কৃতিক শোভাযাত্ৰা সৃষ্টি কৰে এক আধ্যাত্মিক পৰিৱেশত। সত্ৰনগৰী বৰপেটাতো শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী বৰ্ণাঢ্যভাৱে পালন। বৰপেটা সত্ৰৰ পৰা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অঞ্চলটোৰ ভক্তিপ্ৰাণ ৰাইজে। আজি অসমীয়া ভাষা সংস্কৃতিৰ অসমীয়া সমাজ গঢ়োতা অসমৰ গুৰি ধৰোতা সেই দিনত মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰু আৱিৰ্ভাৱ হৈছিল আৰু আজি তেখেতৰ আৱিৰ্ভাৱৰ 571 বৰ্ষ আৰু বছৰে বছৰে বৰপেটা সত্ৰই এই গুৰুজনাক স্মৰণৰ কাৰণে এই গুৰু জয়ন্তী পালন কৰি আহিছে। এইবেলিও 2 দিনীয়া কাৰ্যসূচীৰে 20 আহিন 21 আহিন বিভিন্ন কাৰ্যসূচীৰে পালন কৰি আমি যোজা কৰিছোঁ। আজি 20 আহিন, আজি ৰাতিপুৱা প্ৰসংগ হৈ গ'ল। 10টা বজাত আমাৰ ভকত আইসকলসমূহ লগ লাগি ভাগৱত শোভাযাত্ৰা হ'ব। গোটেই বৰপেটাখন ঘূৰিব নাম কীৰ্তন জৰিয়তে আৰু আহি ভাগৱত সত্ৰত টুপৰ চোতালত নমাই ভকতে নাম কীৰ্তন কৰিব। আৰু ইফালে সোণালী সূতাৰ দেশ শুৱালকুছিতো গুৰুজনাৰ জন্ম জয়ন্তী বৰ্ণাঢ্যভাৱে পালন কৰা হৈছে। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক এনেদৰে স্মৰণ কৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হৈছে। এনেদৰে গুৰুজনাক আজি সশ্ৰদ্ধা স্মৰণ কৰিছে শুৱালকুছিৰ ভক্তপ্ৰাণ ৰাইজে। শংকৰদেৱ গুৰুজনাৰ জন্মবাৰ্ষিকী পালন কৰিছোঁ আৰু তাত আমি আজি নাট ৰজা হৰিচন্দ্ৰ পৰিৱেশন কৰিছোঁ। আটাইবোৰ মহিলা লগ হৈ আকৌ শংকৰদেৱ মাধৱদেৱ দুজনা গুৰুৰ আদৰ্শ আমি আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। এবাৰ আহিছোঁ শাৰদীয় দুৰ্গোৎসৱৰ বতৰালৈ। বিজয়া দশমীৰ বতৰা আজি ধুমধামেৰে বিজয়া দশমী পালন কৰিছে ৰাজ্যখনৰ ভক্তপ্ৰাণ ৰাইজে। আকাশে বতাহে এই মুহূৰ্তত দেৱী বন্দনাৰে মুখৰ, লগতে আধ্যাত্মিক পৰিৱেশ আৰু আনন্দ পালন কৰি এনেদৰে সকলোৱে ওলাই আহিছে শোভাযাত্ৰা কৰি দেৱীৰ প্ৰতিমা বিসৰ্জন দিবলৈ। গুৱাহাটী মহানগৰীৰ লগতে আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই আহিছোঁ। ঢাকৰ শব্দত নাচি বাগি সকলোৱে আনন্দ স্ফূৰ্তিৰ মাজেৰে শাৰদীয় দুৰ্গোৎসৱ উপভোগ কৰি আজি অন্তিমটো দিনা বিজয়া দশমীৰ দিনটোত দেৱীৰ প্ৰতিমা বিসৰ্জন দিছে অতি উলহ মালহেৰে। মহানগৰীৰ কাছমাৰী ঘাটত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক। ঋত্বিক, পুনৰ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে। অত্যন্ত শৃংখলাবদ্ধভাৱে সুচাৰুৰূপে প্ৰশাসনৰ তৎপৰতাত অব্যাহত আছে দেৱীৰ প্ৰতিমাৰ বিসৰ্জন পৰ্ব। জয়ন্ত ইতিমধ্যে দেখিব পাইছে এটাৰ পিছত এটাকৈ মহানগৰীৰ বিভিন্ন যি পূজা সমিতিসমূহ আছে তেওঁলোকৰ দেৱীক বিসৰ্জন দিয়াৰ কাৰণে লৈ আনি আছে। ইতিমধ্যে প্ৰায় 50খন পূজা সমিতিয়ে তেওঁলোকৰ দেৱী ইয়াত বিসৰ্জন দিলে আৰু বৰ্তমানো এনেধৰণে এতিয়া এটাৰ পিছত এটাকৈ যি পূজা মণ্ডপ আছে সেই পূজা মণ্ডপ আহিছে। আৰু এইটো আছে অসম আৰক্ষীৰ 4ৰ্থ অসম আৰক্ষীৰ বাহিনীৰ যি বেটেলিয়ান আছে সেই বেটেলিয়ানৰ দুৰ্গা পূজা সমিতি আৰু তেওঁলোকৰ ইয়াত যিসমূহ আৰক্ষীৰ লোক আছে সেই আৰক্ষীৰ লোকসকলে ইয়াত এনেধৰণে আনন্দ উল্লাসৰ মাজত তেওঁলোকে আগবাঢ়ি আহিছে দেৱীক বিসৰ্জন দিয়াৰ কাৰণে। আৰু দেখিব পাইছে সকলোৱে ইয়াত আনন্দত তেওঁলোকে ইয়াত নাচি উঠিছে, নাচি বাগি তেওঁলোকে ইয়াত আহি তেওঁলোকে দেৱী বিসৰ্জন দিবলৈ আহিছে। আৰু দেখিব
দেখিব পাইছে এইখিনি অসম আৰক্ষীৰ যিসকল চতুৰ্থ অসম আৰক্ষী বাহিনীৰ জোৱান আছে, কৰ্মচাৰী আছে, পৰিয়াল আছে, তেওঁলোকৰ এই পূজা আৰু তেওঁলোকে এনেধৰণে এতিয়া দেৱীক বিসৰ্জন দিয়াৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে আৰু দেখিবলৈ পাইছে ইয়াৰ লগতো অকল ইয়াতে নহয়, ইয়াৰ পিছতো কেইবাখনো পূজা ইতিমধ্যে এখন এখনকৈ আহি আছে আৰু প্ৰায় 350তকৈ বেছি আশা কৰা হৈছে যে ইয়াত এইবাৰ কাছমাৰী ঘাটত বিসৰ্জন দিয়া হ'ব বুলি আশা কৰা হৈছে। তাৰ সমান্তৰালভাৱে আনকেইটা ঘাটত বিসৰ্জন কাৰ্যসূচী আৰু ইয়াত ব্যৱস্থা কৰা হৈছে। ইয়াত গাড়ীখন এটা পইণ্টত এটা স্থানলৈ যাবলৈ দিয়া হৈছে, তাৰপিছত প্ৰশাসনৰ ফালৰ পৰা নিয়োগ কৰা হৈছে মূৰ্তিসমূহ লৈ যাবলৈ নদী কাষলৈ যিসকল পূজা কমিটিসমূহৰ লোকক জানিবলৈ দিয়া হোৱা নাই যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়। আৰু এই যি দেৱী বিসৰ্জন কাৰ্যসূচী বিসৰ্জন চাবলৈও এনেধৰণে এতিয়া বহু লোক ইয়াত আহি উপস্থিত হৈছেহি আৰু ইয়াত এখনৰ পিছত এখন দুৰ্গা পূজা কমিটিৰ লোক আহি উপস্থিত হৈছে আৰু তেওঁলোকে বিসৰ্জন দিয়াৰ কাৰণে তেওঁলোকে ইয়াত এনেধৰণে আনন্দ উল্লাসৰ মাজেৰে তেওঁলোকে ইয়াত আহি আছে। ঋত্বিক, আপুনি আমাক পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আহিছে ঢাকৰ শব্দত মুখৰিত হৈ পৰিছে বৰ্তমান আকাশ বতাহ, লগতে প্ৰশাসনৰ যি তৎপৰতা সেই বিষয়ে আপুনি আমাক জনাই আহিছে। সুৰক্ষাৰ দিশটোৰ প্ৰতিও যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে ঋত্বিক এইবাৰ। যিহেতু চাওক ব্ৰহ্মপুত্ৰতো বহু পানী আছে আৰু যিকোনো ধৰণৰ সংকটৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ কাৰণে ইয়াত প্ৰশাসনে বিগত দুবাৰতকৈ এবাৰ অধিক কৰিছে, অধিক স্বাস্থ্য পৰীক্ষাৰ কাৰণে চিকিৎসকৰ দল ইয়াত কৰা হৈছে। সুৰক্ষাৰ ক্ষেত্ৰতো বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সুচাৰুৰূপে এই কাৰ্যসূচী সম্পূৰ্ণ হয়। ইয়াত গুৱাহাটী মহানগৰীৰ পৰিৱেশ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰিৱেশ আমি দেখুৱাইছোঁ। নাচি বাগি আৰতি কৰি সেন্দুৰ খেলি সকলোৱে এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আজি অন্তিমটো দিন ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত ৰজন জনাই আছিল সমগ্ৰ ৰাজ্যৰ পৰিৱেশ। আজিৰে পৰা নিজম পৰিব আৰু নিজম পৰাৰ এইখিনি মুহূৰ্ত সকলোৱে একেলগে উপভোগ কৰিছে শাৰদীয় দুৰ্গোৎসৱৰ বিজয়া দশমীৰ এই বিশেষ শুভ মুহূৰ্ত। অতি শৃংখলাবদ্ধভাৱে প্ৰশাসনৰ পৰিচালনাত অব্যাহত আছে দেৱীৰ বিসৰ্জন প্ৰক্ৰিয়া। শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক ব্ৰহ্মপুত্ৰত এতিয়া একাকাৰ হৈ পৰিছে আনন্দৰ উৎসাহৰ বন্যা পৰিলক্ষিত হৈছে সকলোৰে মনত আৰু হৃদয়ত। এখনৰ পিছত আনখন দুৰ্গা প্ৰতিমা বিসৰ্জন দিয়া হৈছে। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা উল্লেখ কৰিছে যে কাছমাৰী ঘাটত প্ৰায় ৩ শতাধিক দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। দুপৰ নিশা 1 বজা পৰ্যন্ত অব্যাহত থাকিব এই বিসৰ্জন প্ৰক্ৰিয়া। সুৰক্ষাৰ পৰা আৰম্ভ কৰি নিৰাপত্তা সকলো দিশ সুচাৰুৰূপে পৰিচালনা কৰিছে প্ৰশাসনৰ উদ্যোগত। ট্ৰলিৰ ব্যৱস্থা কৰা হৈছে, বিশেষ ট্ৰলিৰ ব্যৱস্থা কৰা হৈছে দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ। 3টাকৈ ঘাটৰ সুব্যৱস্থা কৰা হৈছে কাছমাৰী ঘাটত।
ডাঙৰ প্ৰতিমাৰ বাবে এটি বিশেষ ঘাট, সৰু প্ৰতিমাৰ বাবে এটি বিশেষ ঘাট আৰু মধ্যম আকাৰৰ প্ৰতিমাৰ বাবে আন এটি ঘাটৰ ব্যৱস্থা কৰিছে কাছমাৰী ঘাটত। আৰু এই মুহূৰ্তত এনেদৰে উৎসাহৰ ঢল পৰিলক্ষিত হৈছে। নাচি বাগি মতলীয়া হৈ পৰিছে ভক্তি প্ৰাণ ৰাইজ। দেৱী দুৰ্গাক আৰাধনা কৰি আজি সকলোৱে বিদায় জনাইছে দেৱী দুৰ্গাক। আৰু বিসৰ্জন প্ৰক্ৰিয়াত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে প্ৰতিটো ৰাজপথত। গুৱাহাটী মহানগৰীকে ধৰি গুৱাহাটী মহানগৰীতো এই মুহূৰ্তত জনসমুদ্ৰৰ সৃষ্টি হৈছে। শোভাযাত্ৰা কৰি সকলোৱে অগ্ৰসৰ হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিবলৈ। আমি তেজপুৰৰ দৃশ্য দেখুৱাইছোঁ সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ লগতে। ইয়াত তেজপুৰৰ ভক্তিপ্ৰাণ ৰাইজ আনন্দত মতলীয়া হৈ নাচি বাগি তেওঁলোকে ৰাজপথত আধ্যাত্মিকতাৰ লগতে এক আনন্দৰ পৰিৱেশে সৃষ্টি কৰিছে। আৰু এইবাৰ আমি দেখুৱাইছোঁ শিলচৰৰ পৰিৱেশ। আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰে ধাৰাবাহিকভাৱে দেখুৱাই আহিছে শিলচৰৰ অলিয়ে গলিয়ে শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত কেনে পৰিৱেশে বিৰাজ কৰিছিল। আৰু আজি বিজয়া দশমীৰ দিনটোতো সেন্দুৰ খেলি আবিৰ সানি সকলোৱে শাৰদীয় দুৰ্গোৎসৱৰ আজি অন্তিম দিনা অৰ্থাৎ বিজয়া দশমীৰ দিনটোত দেৱী দুৰ্গাক এনেদৰে বিদায় দিছে। ঢাক ঢোলৰ শব্দ, আৰতিৰে মুখৰ এক পৰিৱেশ, আধ্যাত্মিক এক পৰিৱেশ। সুবিশাল দুৰ্গাৰ প্ৰতিমা বিসৰ্জন ট্ৰলিত এনেদৰে বিসৰ্জন দিয়া হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ উদ্যোগ। আৰু সেন্দুৰ খেলি আনন্দত মতলীয়া হৈ পৰিছে যুৱক যুৱতীসকল। আৰু এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে। ষষ্ঠীত প্ৰতিষ্ঠা হোৱা মা দুৰ্গা দেৱীক আজি বিসৰ্জন দিব। আৰু বিজয়া দশমীৰ এই দিনটোত দেখিব পোৱা গৈছে এই মুহূৰ্তত মহানগৰীৰ যিসমূহ ঘাটত দেৱী বিসৰ্জন দিব সেইসমূহ ঘাটত ব্যাপক ব্যস্ততা। আৰু তাৰ মাজতে মই এই মুহূৰ্তত উপস্থিত আছোঁ উজান বজাৰত। আৰু দেখিব পোৱা গৈছে এখন সাৰ্বজনীন পূজা মণ্ডপে খাৰঘুলি সাৰ্বজনীন পূজা মণ্ডপ। আৰু এইভাগে ইতিমধ্যে ৰাজপথত প্ৰচেছন কৰিছে। আৰু প্ৰচেছন কৰি এই ধৰণৰ মা দুৰ্গা দেৱীক বছৰটোৰ বাবে ধৰাৰ বুকলৈ অহা মা দুৰ্গাক বিসৰ্জন দিবলৈ কাৰ্যসূচী আমি দেখিবলৈ পাইছোঁ। এইদৰে মা দুৰ্গাক বিসৰ্জন দিবলৈ আগবাঢ়ি অহা সময়ছোৱাত সকলোৰে ৰঙীন মন, সকলোৰে মা দুৰ্গাৰ ধ্বনিৰে মুখৰিত। আৰু কণ কণ শিশুৰ পৰা সকলোৱে আবিৰ সানিছে আৰু আবিৰৰ ৰঙেৰে ৰঙিয়াল হৈছে। এক সুন্দৰ পৰিৱেশ এই মুহূৰ্তত ৰাজপথত প্ৰচেছন কৰা আমি দৃশ্য আমি দেখিবলৈ পাইছোঁ। সকলো আহিছে। বাইদেউ আজি ফূৰ্তি কৰিব লাগিব, আজি ফূৰ্তি কৰিব লাগিব আৰু কান্দিব লাগিব। বেয়া লাগিছে না? এবছৰলৈ আৰু বেয়া লাগিছে, বহুত বেয়া লাগিছে। বহুত আমি দৃশ্যলৈ যাম, কাৰণ এই মুহূৰ্তত দেখিব পোৱা গৈছে সকলোৱে আবিৰৰ ৰং সানিছে মুখত আৰু সানি মা দুৰ্গা ধুনীয়া মুখৰিত হৈছে। আৰু সকলোৱে মা দুৰ্গাক এইদৰে দেখিব পোৱা গৈছে যে সকলোৱে আবিৰ সানি উজলি উঠিছে। বাইদেউ কি কয়? অকণমান বেয়া লাগিছে নে? ভাল লাগিছে, বহুত ভাল লাগিছে। বেয়া লগা নাই? দেৱী বিসৰ্জন দিব বেয়া লগা নাই? বেয়া লাগিছে, বহুত ভালো লাগিছে। কি ক'ব বাইদেউ? বহুত ভাল লাগিছে। এবাৰৰ কাৰণে দেৱী বিসৰ্জন দিলোঁ। হয়, ভাল লাগিছে, বহুত ভাল লাগিছে। চাইছিলে এইবাৰ? কিমানখন চাইছে? চাৰিখনতো মাত্ৰ শেহত। এটা উৰুলি শুনিব পাম নেকি? এইসকল আয়তী এতিয়া দেৱী বিসৰ্জন দিবলৈ আগবাঢ়িছে। আৰু তেনে সময়ছোৱাত আমি দেখিছোঁ মাইনা ক'ত ক'ত চালা পূজা? ইয়াতে চাইছো, গুৱাহাটীতে চাইছো। কিমানখন চাইছা? বহুত চাইছো, 25খন চাইছো। জিলাপি খালা নে নাই? কিমানখন খালা? হিচাপ কৰিব নোৱাৰি। নিশ্চয়কৈ আমি দেখুৱাইছোঁ এয়া
বাইদেউ হাতত জিলাপি লৈ আহিছে সেইখন জিলাপি নেকি শেষৰখন জিলাপি নেকি সেইকাৰণে লুকাব লগা হৈছে মানে চাগে এইবাৰ পূজাৰ হাইয়েষ্ট জিলাপি আপুনি খাইছে নাই নাই তেনেকুৱা নহয় বাৰু কিমান মান খালে নাই এতিয়া এইখনে খাইছো শেষবাৰৰ জিলাপি আমি এখন খাব পাৰি নেকি বাইদেউ জিলাপি এখন খাব পাৰি নিশ্চয়কৈ পূজাৰ শেষৰ জিলাপি এইখন হ'ব কাৰণ দেৱী বিসৰ্জন দিবলৈ আগবাঢ়িছে আৰু বিজয়া দশমীৰ এই দিনটোত বিশেষকৈ উখল মাখল পৰিৱেশ সকলোৱে আবিৰৰ ৰং সানিছে মুখত আৰু এক সুন্দৰ পৰিৱেশ আমি পুনৰবাৰ লৈ গৈছো সেই দৃশ্যাংশ সকলোৰে মুখখনৰ ওপৰতে আপোনাৰ মুখখন কিন্তু উজ্বলি গৈছে থেংক ইউ ৰঙা হৈ গৈছে দুৰ্গা গোহালি ৰঙা সেই গতিকে আপুনি সম্পূৰ্ণ ৰাইটো আপুনি নাই চবৰে ৰাইজৰ কৰি আছো ধন্যবাদ জনাইছো জিলাপিটো খাওক আপোনাকে এইদৰে এতিয়া দেখিব পোৱা গৈছে পূজা মণ্ডপৰ আগত আমি সুন্দৰ এক পৰিৱেশে ৰঙীন কৰিছে আৰু অধিক ৰঙীন হ'ব যেতিয়া দেৱী বিসৰ্জন দিয়া ঘাটত যেতিয়া উপস্থিত হ'ব তেতিয়া আকৌ এই পৰিৱেশ অধিক ৰঙীন হৈ পৰিব আৰু মই পুনৰবাৰ দেখুৱাই যাম মহানগৰীৰ ৰাজপথৰ যিসমূহ পূজা মণ্ডপ আগবাঢ়িছে সেই পূজা মণ্ডপ ভাগৰ সেই দৃশ্যাংশলৈ হয় বলেন ধন্যবাদ জনাইছো আপোনাক আৰু এনেদৰে এতিয়া শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ পাৰাপাৰহীন উৎসাহ পৰিলক্ষিত হৈছে দেৱীৰ প্ৰতিমা বিসৰ্জন পৰ্বত সকলোৱে উবুৰি খাই পৰিছে সকলোৱে আহি এনেদৰে অংশগ্ৰহণ কৰিছে দেৱীৰ প্ৰতিমা বিসৰ্জন প্ৰক্ৰিয়াত এয়া শিলচৰৰ পৰিৱেশ আমি দেখুৱাইছো শিলচৰতো প্ৰশাসনৰ উদ্যোগত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বিসৰ্জন প্ৰক্ৰিয়া সুচাৰুৰূপে অব্যাহত আছে আজিৰে পৰা ম্লান কৰিব ষষ্ঠীৰ বেদীত দশভূজাৰ প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰা দেৱী দুৰ্গাৰ আৰাধনা চলিছিল সমগ্ৰ ৰাজ্যজুৰি বিগত 4টা দিনত উখল মাখল পৰিৱেশ আৰু এই উখল মাখল পৰিৱেশৰ মাজেৰে আজি সামৰণি পৰিব শাৰদীয় দুৰ্গোৎসৱৰ আৰু ইয়াৰ সৈতে সময় হ'ল বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ